দিছে তেখেতে বিশেষকে আমাৰ এইবাৰ উদ্দেশ্য আছিল যে কেনেকে আমাৰ 2024 চনৰ জেনেৰেল ইলেকশ্যনছৰ আগতে আমি আমাৰ ভোটাৰ তালিকাটো কেনেকে শুদ্ধ কৰি দিব পাৰিম শুদ্ধ কৰি দিয়াৰ উদ্দেশ্যটো তিনিটা আছিল প্ৰথম যেনেকে কোৱাই হ'ল ডেড ভোটাৰ্ছ আৰু পাৰ্মানেণ্টলি শিফটেড ভোটাৰ্ছ আৰু যিকেইজন ডুপ্লিকেট ভোটাৰ আছে তেখেতক আইডেণ্টিফাই কৰি কেনেকে আমি ভোটাৰ তালিকাৰ পৰা আঁতৰাই দিব পাৰোঁ তাৰ লগতে যিকেইজন আমাৰ পাৰ্মানেণ্ট ৰেজিডেণ্ট ইয়াৰ শিৱসাগৰত থকা মানুহ কেনেকে আমি তেখেতৰ নামটো আমাৰ ভোটাৰ তালিকাত সোমাই দিব পাৰিম আৰু বিশেষকে যিকেইজন যোৱা 1-2 বছৰৰ ভিতৰতে 18 ইয়াৰ্ছটো পাইছে তেওঁলোকৰ নামটো কেনেকে আমি অন্তৰ্ভুক্ত কৰাই দিম জনাবলৈ পাই সুখী হৈছোঁ আপোনালোকক যে এইবাৰ 8,000তকৈ বেছি মানুহ আমি ল'ৰা ছোৱালী আমি সেই ভোটাৰ তালিকাতে অকল শিৱসাগৰ আৰু ডিমৌ সমষ্টিতে সোমাবলৈ সক্ষম হৈছোঁ গোটেই জিলাৰ কথা ক'ব গ'লে 12,000তকৈ বেছি আমাৰ 18 to 19 ভোটাৰ্ছ আমাৰ ভোটাৰ তালিকাত সোমাইছে আৰু এটা কথা যিটো আমাৰ সন্মানীয় মুখ্য নিৰ্বাচনী আয়ুক্ত ডাঙৰীয়া আমাক কৈছিলে যে যিকেইটা আমাৰ এনেকুৱা সম্প্ৰদায় বা বৰ্গ যিটো অকণমান পিছ পৰি যায় তেখেতৰ নামটো কেনেকে আমি সোমাই দিব পাৰিম বিশেষকৈ আমাৰ দিব্যাংজন ভোটাৰ আমাৰ 80 বয়সতকৈ বেছি বয়স হোৱা ভোটাৰ আৰু ছেক্স ৱৰ্কাৰ্ছ তেওঁলোকৰ ক্ষেত্ৰতে আমি এখন স্পেচিয়েল আমি পদক্ষেপ ল'লোঁ আৰু তাৰ আমি ফলটো এতিয়া পাইছোঁ বহুত মানুহৰ নাম আমি সোমাবলৈ সক্ষম হৈছোঁ আমাৰ সেইটোৱে আশা আছে যে আপোনালোকে সকলোৱে আমাৰ এই ক্ষেত্ৰতে আৰু সহায় কৰি থাকিব পাৰিব কাৰণ যদিও আমাৰ ফাইনেল ৰোল পাব্লিছ হৈ গৈছে আমি এতিয়াই ডিলিশ্যন আমি কৰি থাকিব পাৰিম আপোনালোকে বিশেষকৈ আমাৰ দলৰ প্ৰতিনিধিসকল যদি এনেকুৱা কেইজনমান ভোটাৰটো পাই যায় যোনজনৰ নাম ইয়াত আমাৰ ভোটাৰ তালিকাত এতিয়াই সোমাইছে যিটো সোমাব নালাগে বা যোনজনে ঢুকাই গৈছে সেইখিনি নাম আপুনি আমাক জনাই দিলে আমি সেইখিনি নামে কাটি দিব পাৰোঁ